নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক দেখাম তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি এটা ওলাইছে আৰু এই ভেকেঞ্চিটোৰ কাৰণে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে আবেদন কৰি দিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, সকলো ডিটেইলছ মই আপোনালোকক জনাই যাম। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ক্লাছ 8 পাছ আৰু লগতে এখন LMV ড্ৰাইভিং লাইসেন্স লাগিব, লাইট মটৰ ভেহিকল। আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে আৰু ড্ৰাইভিং লাইসেন্স আছে তেন্তে পদটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। 15,000 টকাকৈ চেলাৰি দিব পাৰ মান্থ। তাৰপিছতে কৈছে এইজ যোনটো ক্ৰাইটেৰিয়া বিচাৰিছে সেইটো 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 43 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। আৰু এইজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ দ্য গভৰ্ণমেণ্ট নৰ্মছ। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট আছে সেইটো 27 তাৰিখ আছে এই মাহৰ 5টা বজাৰ ভিতৰত। আপোনালোকে যোনখন আমাৰ অসমৰ পাৰ্ট 9 ফৰ্ম থাকে, গেজেট পাৰ্ট 9 ফৰ্মখন সেইখন ফিল কৰি পেলাই লগতে যিখিনি ডকুমেণ্টছ দিছে মই সেইখিনি কৈ দিম, সেইখিনি এটাচ কৰি পেলাই তাতে ড্ৰপ বক্সটোত গৈ পেলাই আপোনালোকে দি আহিব লাগিব। যদি আপোনালোকে তিনিচুকীয়াতে থাকে বা আশে পাশে থাকে তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে যিখিনি ডকুমেণ্টছ দিব লাগিব সেইকেইখন হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটখন দিব লাগিব, পাছ চাৰ্টিফিকেট। এইজৰ কাৰণে আপোনালোকে মানে এজ প্ৰুফ দিব পাৰিব, আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড, তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে কোনো কাষ্টত বিলং কৰে, তাৰপিছত ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব, ড্ৰাইভিং লাইচেন্স দিব লাগিব, যদি কিবা এক্সপিৰিয়েঞ্চ আছে সেয়াও দিব লাগিব, আৰু 3খন কালাৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। এইখিনি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত একেলগে গাঁঠি পেলাই ড্ৰপ বক্সটোত ড্ৰপ কৰি দিব লাগিব। আৰু আপোনালোকৰ এটা কণ্টেক্ট নাম্বাৰ দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনত, কাৰণ সেইটোতে তেখেতলোকে আপোনালোকৰ লগত যোগাযোগ কৰিব। যদি ইমেইল এড্ৰেছ আছে তেন্তে ইমেইল এড্ৰেছটো মেনশ্যন কৰি দিব পাৰিব। আৰু যোনটো এইটো এড্ৰেছ আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ তিনিচুকীয়া 786126 আছাম, ইয়াতে আপোনালোকে গৈ পেলাই ড্ৰপ কৰিব লাগিব। ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজো দিব নালাগে, এক্সামো দিব নালাগে। আপোনালোকে জাষ্ট যদি ক্লাছ 8 পাছ হৈছে আৰু ড্ৰাইভিং লাইচেন্স আছে তেতিয়াহ'লে ধুনীয়াকৈ এই চাকৰিটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।